বন্ধুসকল PM কিষাণৰ আপোনালোকে যদি ইনিজিবল বা ষ্টেট হৈ আছে তো এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব আপোনাৰ PM কিষাণৰ বেনিফিচিয়াৰী একাউণ্টটো আজিকে সম্পূৰ্ণকৈ জনাই আছোঁ। তো যদি আপোনাৰ 19 ইনষ্টলমেণ্ট সোমোৱা নাই, আপোনাৰ একাউণ্টত ক্ৰেডিট হোৱা নাই, কেনেকৈ আপোনালোকে এলিজিবল হ'ব ইয়াৰ কাৰণে, বা যদি আপোনাৰ এটাও সোমোৱা নাই বা এটা সময় বন্ধ হৈছে বাকীবোৰ, তো কেনেকৈ এইটো ৰিকভাৰ কৰিব আজি সম্পূৰ্ণ ডিছকাছ কৰি আছে আজিৰ ভিডিঅ'টোত। তো যদি মোৰ চেনেলটো অভিজ্ঞানতকৈ ভিডিঅ'টো চেনেল প্ৰথম আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তাৰপৰা অলপ আৰম্ভ কৰোঁ। তো বন্ধুসকল এনেকৈ ধৰণে আহিব আৰু এইটো অপশ্যন মই কেনেকৈ দেখুৱাই আছোঁ আপোনালোকক, ৰিকভাৰ ফ্ৰম ইনিজিবল ফাৰ্মাৰ। তো আপোনাৰ যদি বন্ধ হৈ গৈছে পাৰ্মানেণ্টলি, তো এইটো কেনেকৈ কৰিব ৰিকভাৰ। তো পোনপ্ৰথমে আহিব লাগিব PM কিষাণৰ অফিচিয়েল ৱেবছাইট। তো ক্ৰমত আহিব PM কিষাণ অনলাইন এপ্লাই। ফাৰ্ষ্ট যিটো লিংক আছে ইয়াতে আপোনালোকে আহিব, ঠিক আছে। ইয়াতে আপোনাৰ ইনিজিবল ৰেজিষ্ট্ৰেশ্যন পাম, ঠিক আছে। নিউ ফাৰ্মাৰ PM কিষাণ gov.in চাওক এনেকৈ ধৰণে আহিছে। তো এনেকৈ যাব এইটো KYC know your status। তো ইয়াতে চাব লাগিব আপোনাৰ KYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এডিট আপডেট কিবা ভুল থাকিলে ইয়াতে সেইটো কৰিব লাগিব। ৰেজিষ্টাৰ্ড চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ কাৰণে এইটো আপডেট মিচিং ইনফৰমেশ্যন যদি হৈ আছে কিবা ভুল ভ্ৰান্তি, নো ইউৰ ষ্টেটাছ চেক কৰিব পাৰে। আপডেট মোবাইল নম্বৰ চেঞ্জ কৰিব পাৰিব। অনলাইন ৰিফাণ্ড, ঠিক আছে। বেনিফিচিয়াৰী লিষ্ট, আপোনাৰ লিষ্টত নাম আছেনে নাই, তো সকলো ধৰণৰ সাৰেণ্ডাৰ ৰিভোকেশ্যন ষ্টেটাছ, সাৰেণ্ডাৰ ৰিভোকেশ্যন ষ্টেট ট্ৰেন্সফাৰ, তো সকলোখিনি ইয়াতে আছে, ঠিক আছে। বেনিফিচিয়াৰী লিষ্ট ইয়াতে চেক কৰিব পাৰে। হেল্প কৰি যদি কিবা হেল্প লাগে ইয়াতে আপোনাৰ এইটো হৈ যাব, ঠিক আছে। এতিয়া মই দেখুৱাই আছোঁ ইনিজিবল যদি হৈ আছে। তো PM কিষাণ ইউজাৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে চাওক নিউ ফাৰ্মাৰ কাৰণে এনেকৈ আহিব। আৰু যদি চাৰ্চ কৰে এইটো PM কিষাণ ইনিজিবল বাই ষ্টেট চাৰ্চ কৰিব, ৰিকভাৰ ফ্ৰম ইনিজিবল ফাৰ্মাৰ ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে যদি ক্লিক কৰি দিয়ে তো এনেকৈ আপোনাৰ নম্বৰ আহিব, আধাৰ কাৰ্ড নম্বৰ আপোনাৰ বহুৱাব লাগিব এণ্ড কেপচাৰটো ফিল কৰি গেট OTP ক্লিক কৰি দিব লাগিব। আৰু এইটো সম্পূৰ্ণ ডেস্কটপত কৰিব, মোবাইলত কেতিয়াবা কাম নকৰে। তো এনেকৈ কৰাৰ পিছত আপোনাৰ ইলিজিবল ফাৰ্মাৰটো আপোনালোকে এক্টিভ কৰিব লাগিব, ঠিক আছে। তো এনেকৈ ধৰণে আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে যদি বন্ধ হৈছে। হু ইজ ইনিজিবল বাই PM কিষাণ, তো এনেকৈ ধৰণে যদি কৰে আপোনালোকে আপোনাৰ একাউণ্টটো নিশ্চয় আপোনালোকে এক্টিভ কৰিব পাৰিব। তো এয়া আছিল আজিৰ ভিডিঅ'টো। যদি ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অভিজ্ঞান কেফে আজিলৈ ইমানেই। জয় অসম।